গুড মৰ্ণিং এভৰিৱান। আজি এগৰাকী বাইদেউ মোৰ ওচৰলৈ আহিছে। তেওঁ আহিছে ৰঙিয়াৰ পৰা আৰু তেওঁ মোৰ পৰা বাৰ্ছ ল'বলৈ কাৰণে ইমান দূৰৰ পৰা আহি পাইছে আৰু তেওঁ মোৰ বহুত মৰমৰ আৰু স্পেচিয়েল বাইদেউ। বাইদেউৰ মৰমতে মোৰ কাৰণে আনিছিলে নেমু, ঘৰৰ গছৰ ভেন্দি, কল, চাম্পাপুৰি আৰু এবটল গাখীৰ আৰু এইফালে আছিল মধুৰাম। তেওঁ মোৰ কাৰণে লৈ আহিছিল। এতিয়া বাইদেউক মই চাহ খাবলৈ দিলোঁ আৰু আজি যিহেতু সোমবাৰ কাৰণে তেওঁ ভাত নাখাওঁ বুলি ক'লে, সেইকাৰণে তেওঁ চাহ নাস্তা কৰি আছে এতিয়া আৰু চাহ নাস্তা আজি ইমানখিনি চাবোনৰ অৰ্ডাৰ আছিল আৰু এই চাবোনবিধৰ নাম হ'ল চাৰ্কুল চাবোন আৰু এই চাবোনবিধৰ কাম হ'ল স্ক্ৰাবিং কৰা। স্কিনত যদি আপোনালোকৰ একনি, পিম্পলছ, পিগমেণ্টেশ্যন আছে, এই চাবোনবিধে ৰিমুভ কৰাত সহায় কৰে আৰু এই চাবোনবিধ যে মোৰ বহুত চেলিঙো হৈ আছে আৰু বহুত ভাল ৰিজাল্টো পায়। এতিয়া আমাৰ চাবোনখিনি বনোৱা হৈ গ'ল আৰু ইনাই আৰু মই বিশাললৈ আহিলোঁ। ঘৰৰ বস্তু কিছুমান ল'বলগীয়া আছিলে, সেইটো কাৰণে আমি অলপ বজাৰ কৰিম বুলি ওলাই আহিলোঁ আৰু এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল। আজি বহুদিনৰ মূৰত মোৰ ফ্ৰেণ্ড এজনী আহি আছে ঘৰলৈ আৰু তাই মোৰ হাতৰ নাৰিকলৰ পিঠা খাই বহুত ভাল পায় আৰু এইফালে মই চাহো বনাই আছোঁ। গাখীৰৰ চাহ আৰু নাৰিকলৰ পিঠাৰ সৈতে তাইক আজি খুৱাম বুলিও ভাবিছোঁ আৰু তাই যিহেতু আজি বহুত হেপী হৈ যাব। মই তাইৰ মন পচন্দৰ বস্তু আজি বনাইছোঁ আৰু এতিয়া মোৰো বেছি ভাল লাগিছে মই যে ইমান কম সময়ত তাইৰ কাৰণে ইমানখিনি ৰেডি কৰি দিলোঁ। আৰু এইফালে ধৰিব পাৰিছেনে আপোনালোকে মই কি চাবোন বনাইছোঁ? আৰু এই চাবোন পিচ মই এটা বাচ্ছাৰ কাৰণে বনাইছিলোঁ, যিহেতু মোৰ অৰ্ডাৰ আছিলে আৰু ইয়াতে আছে আখৰোট, মিল্ক, বাটাৰ আৰু কক'নাট আৰু অৰেঞ্জ ফ্লেভাৰ আছিলে আৰু এই চাবোন পিচত যে দেখিবলৈও বৰ চাবোনখিনি আমাৰ পেকিং হৈ গ'ল। যোনে অৰ্ডাৰ দিছিল তেওঁলোকে আহি লৈ গ'ল। এতিয়া মই ইনায়াক পাৰ্লাৰলৈ লৈ আনিলোঁ, যিহেতু তাই লাহে লাহে ডাঙৰ হৈ আহিছে আৰু তাইৰ কাণ দুখন ইমান দিনে মই ফুটাই দিয়া নাছিলোঁ, সেইটো কাৰণে ভাবিলোঁ আজি পাৰ্লাৰলৈ লৈ গৈ তাইৰ কাণ দুখন ফুটাই দিওঁ আৰু তাইও ধুনীয়াকৈ কাণ দুখন ফুটাব দিলে। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজি ইমানতে, বাই বাই।